আপোনালোক যেতিয়া সাজি কাচি বিয়া খাবলৈ যায়, তে কোনোবাই যদি কাপোৰযোৰৰ প্ৰশংসা কৰি দিয়ে, অলংকাৰবিলাকৰ প্ৰশংসা কৰি দিয়ে, আইগৰাকী আপুনি এযোৰ কেতিয়া ল'লে, ইমান ধুনীয়া লাগিছে, লাগিলে 10 বছৰ পুৰণা হওক, বিয়া ঘৰত কি খুৱাইছে ঠিক নাই, এইবিলাক বাদ দিয়ক, আপুনি হাঁহি হাঁহি আহিব, আজি মোক এনেকৈ ক'লে এগৰাকীয়ে। কিয়? আনন্দিত। ভগৱানে যিটো শৰীৰ ৰচনা কৰিছে, ইয়াতো কাণ দুখন দিছে। দুখন কাণ কিয় দিলে? যে বেছিকৈ শুনা। মুখ এখন দিছে, কমাই খাবা। আমাৰ দৃষ্টিকোণবিলাক উল্টা। আমি ভাবিছোঁ মুখ এখন দিছে, গতিকে লগাতাৰ মাৰি থাকা। কাণ দুখন দিছে, লাহে লাহে শুনি থাকিলেও হ'ব। সেইকাৰণে নামৰ আগত আমি শ্ৰী লিখোঁ। প্ৰত্যেক জীৱন্ত মানুহৰ আগত শ্ৰী কিয় লিখে? শ্ৰী এই শব্দটো 3টা আখৰ আছে, তালব্য স যোগ ৰ যোগ দীৰ্ঘই। স মানে শৰীৰ, ৰ মানে ৰমণ কৰা, দীৰ্ঘই মানে ঈশ্বৰ। আমি নাপিতৰ দোকানত গৈ, চেলুনত গৈ চকু মুদি বহি যাওঁ। নাপিতজনৰ ওপৰত আমাৰ বিশ্বাস থাকে যে তাৰ হাতত যদিও খুৰ আছে, আমাক এনেকৈ ৰেপ মাৰি নিদিয়ে, এনেকৈ কাটিব। নাপিতজনৰ ওপৰতো বিশ্বাস আছে, কিন্তু বিশ্বাস নাই গুৰু বাণীৰ ওপৰত। ইয়াত আমাক প্ৰমাণ লাগে, ভাগৱতৰ কথা ক'লে প্ৰমাণ লাগে। সনাতনী ধৰ্ম আৰু একশৰণ হৰিনাম ধৰ্ম। আমাৰ ধৰ্মটোৰ নাম আচলতে সনাতন। সনাতন মানে যি নিত্য, আগতেও আছিল, এতিয়াও আছে, ভৱিষ্যতেও থাকিব। সনাতন ধৰ্মত বহুকেইটা বস্তু থাকে। ইয়াত কৰ্মযোগো আছে, জ্ঞান যোগো আছে, ভক্তি যোগ আছে, ধ্যান আছে, ৰাজযোগ আছে, সমস্তখিনি আছে। কিন্তু গুৰুজনাৰ এক শৰণ বস্তুটো অকণমান বেলেগ। গুৰুজনাই এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা বুলি কৈছে। মাধৱ পুৰুষে এই নাম ধৰ্মটোৰ নাম কি বুলি দিছে? এক শৰণ হৰিনাম ধৰ্ম। কিয় ক'লে? গুৰুজনাই কোৱা নহয়। 5,500 বছৰ আগত ভগৱান কৃষ্ণই কুৰুক্ষেত্ৰত অৰ্জুনক কৈ গৈছে, হে অৰ্জুন, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ। চব বাদ দি একতা, এক শৰণ হ। কিয়? আমাৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে। 1200ৰ পৰা 60,000 চিন্তা। ইয়াৰ 80% ব্যৰ্থ চিন্তা বা ৱেষ্টেজ থটছ, বেয়া চিন্তা, 20% ভাল চিন্তা। দেৱ দেৱতাৰ নামতেই হওক, বিভিন্ন শক্তিৰ নামতেই হওক, আৰু যদি আপুনি বেলেগলৈ মনটো পঠিয়াই দিয়ে, তেতিয়া বিপদ আপদৰ সময়ত কোনজন দেৱতাক মাতিব? কাৰ নাম ল'ব? কোন আহিব সময়ত? একম শক্তি সদায় এটা হ'ব। ইলেক্ট্ৰিচিটি এটা। মাইক্ৰফোনত লগাৰ লগে লগে মোৰ মাতটো ডাঙৰ কৰি দিলে, এয়াৰ কুলাৰত লগাৰ লগে বতাহটো ঠাণ্ডা কৰিলে, লাইটত যোৱাৰ লগে লগে ই পোহৰ দিলে। বুজি পাইছে নাই? কাৰেণ্টটো, ইলেক্ট্ৰিচিটিৰ যিটো প্ৰবাহ, সেইটো বেলেগ নহয়। বিদ্যুৎ এটা, শক্তি সদায় এটা। আৰু সেইজন ভগৱানে কৈছে, সেইজন মই। আৰু অৰ্জুনক কৈছে, তোক মই যদি বিশ্বাস হোৱা নাই, বিশ্বৰূপ দৰ্শন কৰাই দিওঁ, চা। কিন্তু তই মোৰ বিশ্বৰূপ তোৰ চৰ্ম চক্ষুৰ দ্বাৰা তই দেখা নাপাবি। নাতুমাম চক্ষছে দৃষ্টু মনন্যেৱ সচক্ষুষা দিব্যম দদামি তে চক্ষু পশ্যমে যোগমেশ্বৰম। 11 অধ্যায় 8 নম্বৰ শ্লোকত গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, তোৰ চৰ্ম চক্ষুৰ দ্বাৰা তই মোৰ বিশ্বৰূপ দৰ্শন কৰিব নোৱাৰ। তোক মই দিব্য দৃষ্টি দিছোঁ, তই এতিয়া চা। আৰু তাৰ পাছত তেওঁ দেখাই দিলে সমস্ত জগত তেওঁৰ শৰীৰত বিৰাজমান হৈ আছে। সেইজন ঈশ্বৰত শৰণ লোৱাৰ কথা কৈছে। এক শৰণ হৰিনাম ধৰ্ম আৰু সনাতনী ধৰ্মৰ মাজত এটাই মাত্ৰ পাৰ্থক্য আছে, এক শৰণত 5টা বিশেষত্ব আছে। প্ৰথম, ইয়াত সকলোৰে অধিকাৰ আছে। বাক্য কৰ্ণ মনমুখ আছে মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। কিন্তু সনাতন ধৰ্মত এনেকুৱা নিয়ম পোৱা যায়। আগতে শূদ্ৰসকলে বেদ শুনিলে তেওঁলোকৰ কাণত সি ঢালি দিছিল। এতিয়াও বহু জেগাত আইসকলৰ প্ৰৱেশ নিষেধ, বহু জেগাত বিভিন্ন লোৱাৰ কাষ্টৰ মানুহক মন্দিৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে। এনেকুৱা বিভিন্ন নীতি নিয়ম আছে। কিন্তু এক শৰণত গুৰুজনাই কৈছে, বাক্য কৰ্ণ মনমুখ আছে মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। স্ত্ৰী শূদ্ৰে কৰে যদি আমাত ভকতি, তাহাকো কহিবা এইটো জ্ঞান মহামতি। সমস্তৰে অধিকাৰ আছে। আপোনালোকে গুৰুজনাই যিটো নামঘৰ বনাই থৈ গ'ল, তাৰ কনচেপ্টটো চাওক। নামঘৰৰ তিনিফালে দুৱাৰ, ৱাল নাই, বেৰ নাই। তাৰ মানে কি? মাত্ৰ যিফালে গুৰু আসন আছে সেইফালেহে বেৰ আছে, বাকী 3টা ছাইড মুক্ত, খোলা। কাৰণ কি?
কাৰণ ইয়াত সকলোৰে অধিকাৰ আছে, চব আহিব পাৰে, উচ্চ নীচ জাতি ভেদ নাই। মহাপুৰুষে মাধৱ পুৰুষে লিখিছে, নহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমে নহো আতি। কিন্তু সনাতনী ধৰ্মত বৰ্ণও আছে আৰু আশ্ৰমৰ কথাও আছে। এক শৰণত এইবিলাক নাই। নহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমে নহো আতি। আমাৰ জাতি এটা, কি? দাসৰো দাস টান দাসৱ হৈলো আমি। আমাৰ মাজত কোনো উচ্চ নীচ জাতি ভেদ নাই, যাৰ কাৰণে আজি এইখন সমাজ পাইছে। নহ'লে ইয়াত এনেকৈ বহিব নিদিলেহেঁতেন। এয়া বেলেগ জাতিৰ কাৰণে বেলেগ, এইটোৰ কাৰণে বেলেগ, জ্ঞানীৰ কাৰণে বেলেগ, অজ্ঞানীৰ কাৰণে বেলেগ, চব ভাগ ভাগ। এক শৰণত গুৰুজনাই ক'লে যে না, সকলোৰে অধিকাৰ আছে। দ্বিতীয়, উচ্চ নীচ জাতি ভেদ নাই। ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাতো চোৰতো যেন দৃষ্টি এক তুল, নিচত সাধুত যাৰ ভৈল এক জ্ঞান, তাহাকে সে পণ্ডিত বুলিও সৰ্বজান। কোনো ধৰণৰ ভাগ বেল কৰিবলৈ দিয়া নাই। বিশেষত মনুষ্যগণত যিটো নৰে, বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে। গুৰুজনাই ক'লে, সমস্তৰে প্ৰতি বিষ্ণুময় ভাৱ ৰাখা, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। লিখিলে ভাগৱতত, যত দেখা যত শুনা ভূত ভৱিষ্যত, স্থাৱৰ জংগময়ী তু সমস্তে জগত, কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্তে জগত কৃষ্ণ হেন মনে মানা। যদি মানি লয় এক মুহূৰ্তৰ কাৰণে আমি সকলো বিষ্ণুৰ অংশ, তোমাৰে সেই অংশ আমি যত জীৱ যাক, তেতিয়া আমাৰ মাজত পাৰ্থক্য নাহিব, ভেদাভেদ নাইকিয়া হৈ যাব, আমি চব এক হৈ যাম। মই এওঁৰ হাতে নেখাওঁ, মই অমুকৰ হাতে নেখাওঁ, এইজন অস্পৃশ্যতা, এইজন অমুক, এয়া নাইকিয়া হৈ যাব, চব সমান। গুৰুজনাই এক বৃহৎ অসম গঢ়া তোলাৰ কাৰণে চিন্তা কৰিছিল। গতিকে জাতি জনজাতি সকলোখিনি তেতিয়া আগবাঢ়ি আহিছিল। কিন্তু আমাৰ অজ্ঞানতাৰ কাৰণে বহু মানুহ আঁতৰি গৈছে। আমি কিছুমান নীতি নিয়মত ধৰি আছোঁ, আমাৰ অলাগতিয়াল কিছুমান কথাত আমি লাগি আছোঁ। এক শৰণত কৈছে শৰণ এক, প্ৰথম কৈছে সকলোৰে অধিকাৰ, দ্বিতীয় কৈছে এই ধৰ্মত উচ্চ নীচ জাতি ভেদ নাই, আৰু তৃতীয় কৈছে এক ঈশ্বৰবাদ, এক দেৱ এক সেৱ এক বিনে নাই কেৱ। ঈশ্বৰ এজন, একম সৎ বিপ্ৰ বহুদা বদন্তি, ঋগ্বেদৰ ঘোষণা আছে। আৰু সেইজন কোন? সেইজন হৈছে ভগৱান কৃষ্ণ। বদন্তি তত্তত্ত্ববিদম তত্ত্বম য়দ জ্ঞানম অদ্বয়ম, ব্ৰহ্মেতি পৰমাত্মেতি ভগৱান ইতি শব্দয়েত। 1-2-11 ভাগৱত প্ৰথম স্কন্ধ 2য় অধ্যায় 11 নম্বৰ শ্লোকত লিখিছে ব্যাসদেৱে, ভগৱান এক, তেওঁৰ অৱস্থা 3টা। যেতিয়া তেওঁ কোনো সময়ত নিৰ্গুণ নিৰাকাৰ হৈ থাকে, তেতিয়া তেওঁৰ নাম পাইছে ব্ৰহ্ম। ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ। কিন্তু যেতিয়া তেওঁ জীৱৰ শৰীৰত সোমাই যায়, তেতিয়া সগুণ নিৰাকাৰ হয়। কেনেকৈ? গুণটো প্ৰকাশ পায়, আকাৰটো নাজানো। এই লাইটটো যেতিয়া অফ হৈ যায়, আপুনি কি ক'ব? লাইটটো অফ হৈ গ'লে, মাইকে কাম নকৰা হ'ল, চাউণ্ড ছিষ্টেম বন্ধ হৈ গ'ল, লাইট ফেন অফ হৈ গ'ল, তেতিয়া আমি কি বুলি ক'ম? কাৰেণ্ট গ'ল, ইলেক্ট্ৰিচিটি নাইকিয়া হ'ল, কাৰেণ্ট গ'ল বুলি কয়, চিধা কয় গ'ল, বিজুলী গ'ল। তাৰমানে কেনেকৈ গম পালে? কাৰণ গুণটোৰ পৰা লাইট অফ হ'ল, মাইকে কাম নকৰা হ'ল, মাইক্ৰফোনে কাম নিদিয়া কৰিলে, ফেন বন্ধ হৈ গ'ল, গুণটোৰ পৰা গম পালোঁ। কোনোবাই কাৰেণ্ট প্ৰবাহটো দেখিছে নেকি? ইলেক্ট্ৰিচিটি প্ৰবাহটো, ইলেক্ট্ৰিচিটি কাৰেণ্ট কোনোবাই দেখা পাইছে নেকি? নাই দেখা। কেনেকৈ গম পাইছে? গুণৰ পৰা। ঠিক তেনেকৈ এতিয়া হাত ভৰি লৰচৰ কৰি আছোঁ, কিয়? ইয়াৰ ভিতৰত এটা শক্তি আছে। বুজি পাইছেনে? এই শক্তিটো যেতিয়া সগুণ নিৰাকাৰ, গুণটো আছে, কিয় আমি হাত ভৰি লৰাইছোঁ, মুখেৰে কথা ক'ব পাৰিছোঁ। যদি শক্তিটো নাইকিয়া হৈ যায়, আমি ক'ম যে মানুহজন গ'ল, এইটো সেইকাৰণে নামৰ আগত আমি শ্ৰী লিখোঁ। প্ৰত্যেক জীৱন্ত মানুহৰ আগত শ্ৰী কিয় লিখে? শ্ৰী এই শব্দটো 3টা আখৰ আছে, তালব্য স যোগ ৰ যোগ দীৰ্ঘই। স মানে শৰীৰ, ৰ মানে ৰমণ কৰা, দীৰ্ঘই মানে ঈশ্বৰ। যেতিয়ালৈকে ঈশ্বৰে ৰমণ কৰে, তেতিয়ালৈকে আমি শ্ৰী লিখোঁ। আৰু ঈশ্বৰে ৰমণ কৰা বাদ দিলে 2টা আখৰ আঁতৰ হৈ যাব। ঈশ্বৰ আঁতৰ হৈ গ'ল, ৰমণ কৰা বাদ দিলোঁ, তেতিয়া কি থাকিব? কেৱল স। আৰু এজন মানুহৰ মৃত্যু হ'লে কি বুলি কয়? স বুলি কয়। এই সটো বাঢ়ি উলিয়াই দে। বুজি পাইছে নাই? তেতিয়া এই শৰীৰত যেতিয়া তেওঁ বিৰাজমান হয়, সগুণ নিৰাকাৰ ৰূপটোক আমি কি বুলি কওঁ? পৰমাত্মা। আৰু মাজে মাজে তেওঁ অৱতাৰ ধাৰণ কৰে। কেতিয়া? অৰ্জুনক কৈছে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত, অদ্বুদ্ধ্যানম ধৰ্মস্য তদাত্মানম সৃজম্যহম, পৰিত্ৰাণায় সাধূনাম বিনাশায় দুষ্কৃতম, ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। 4ৰ্থ অধ্যায় 7 আৰু 8 নম্বৰ শ্লোক গীতা।
जब जब होते हैं धर्म की हानि बढ़े असुर अधम अभिमानी तब तब धरे प्रभु विविध शरीरा हरहि सदा सज्जन भव पीरा हिंदीत अनुवाद কৰিছে অসমীয়াত লিখিছে চৰাচৰ গুৰু ঈশ্বৰ কৃষ্ণৰ জন্মৰ শুনা কাৰণ সাধু সমস্তৰ ধৰ্ম ৰক্ষা হইব নাখিব দুষ্ট দুৰ্জন মহন্ত সকলে এইটো জন্ম কৰ্ম শুনিবে গাইবে মুখে তিনিও তাপক এতেকে নিস্তৰি পাইবে মুখ্য মহাসুখে ভগৱান কৃষ্ণ মূল তিনিটা কাৰণত অৱতাৰ হয় পৰিত্ৰাণয় সাধুনাম সন্তসকলক ৰক্ষা কৰিবৰ কাৰণে বিনাশায় দুষ্কৃতাম দুষ্কৃতিকাৰীক নাশ কৰিবৰ কাৰণে ধৰ্ম সংস্থাপনাৰ্থায় ধৰ্মক পুনৰ সংস্থাপন কৰিবৰ কাৰণে আৰু দ্বাপৰত এই নিৰ্গুণ নিৰাকাৰ সগুণ নিৰাকাৰ সেইজন ভগৱানেই কৃষ্ণ ৰূপে পূৰ্ণ ব্ৰহ্ম ৰূপে বসুদেৱ আৰু দৈৱকীৰ সন্তান হিচাপে কৃষ্ণ ৰূপে আহিছে সেইজনেই পৰম আৰাধ্য আৰু সেইকাৰণে এক শৰণত কৃষ্ণৰ কথা ক'লে যিজন সমস্তৰ শৰীৰত পৰমাত্মা ৰূপে আছে যিজন নিৰ্গুণ নিৰাকাৰ হিচাপে ব্ৰহ্ম ৰূপে আছে আৰু যিজন দ্বাপৰত কৃষ্ণ ৰূপে পূৰ্ণ ব্ৰহ্ম ৰূপে আহিছে সেইজন আমাৰ আৰাধ্য এক দেৱ এক কেৱ এক বিনে নাই কেৱ ভগৱান পাই গ'লো এক শৰণ হৰিনাম ধৰ্মৰ চতুৰ্থটো কি বিশেষত্ব ঈশ্বৰটো পালোঁ হয় তেওঁক উপাসনা কেনেকৈ কৰিম উদ্ধৱে প্ৰশ্ন কৰিছিল বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত হে কৃষ্ণ প্ৰভু দয়াময় তদ বিয়োগেন তে ভক্তম কথম স্থায়সন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টমত কিঞ্চিত বিচাৰায় পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৫৯ নম্বৰ শ্লোক তোমাৰ বিয়োগত তোমাৰ ভক্তসকলে তোমাক কেনেকৈ পাব কেনেকৈ প্ৰাৰ্থনা কৰিব উপাসনা কেনেকৈ কৰিব হে প্ৰভু কিবা উপায় এটা দি যোৱা ভগৱানে ক'লে মোক পাবৰ কাৰণে তিনিটা মাৰ্গ আছে যোগত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্যস্তি কুত্ৰাচিত 11:20 একাদশ স্কন্ধ ২০ অধ্যায় ৬ নম্বৰ শ্লোক হে উদ্ধৱ মোক পাবৰ কাৰণে তিনিটা মাৰ্গ আছে এটা হৈছে কৰ্ম মাৰ্গ যিটো সনাতন ধৰ্মত আছে যাগ যজ্ঞ পূজা পাতল দ্বিতীয়টো হৈছে জ্ঞান মাৰ্গ য'ত ঘৰ দুৱাৰ বাদ দি ধ্যান ধাৰণাৰ দ্বাৰা নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিব বিচাৰিছে জ্ঞান মাৰ্গ সনাতন ধৰ্মত আছে আৰু তৃতীয়টো ভক্তি য'ত সমস্ত প্ৰাণীক বিষ্ণুময় ধাৰণ কৰি সকলো চিন্ময় মূৰ্তি হিচাপে সকলোৰে শৰীৰত ভগৱান বিৰাজমান আছে বুলি ভাবি কৃষ্ণত একান্তভাৱে শৰণাগতি হৈ ভকতৰ সংগত তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আমি পৰম আনন্দ লাভ কৰিব পাৰোঁ ভক্তি মাৰ্গ প্ৰেমৰ কথা ক'লে সেইকাৰণে গুৰুজনাই ক'লে যে সাধন প্ৰক্ৰিয়াত যদ্যপি ভগতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতহন্ত শ্ৰেষ্ঠতৰ প্ৰহ্লাদে কৈছিল ৯বিধ ভক্তিৰ কথা শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম ৯বিধ ভক্তিৰ কথা ক'লে ৭-৫-২৩ সপ্তম স্কন্ধ ৫ম অধ্যায় ২৩ নম্বৰ শ্লোক ভাগৱত প্ৰহ্লাদে কৈছে ঈশ্বৰ আৰাধনা কৰিবৰ কাৰণে ৯বিধ ভক্তিৰ প্ৰয়োজন হয় গুৰুজনাই ক'লে নালাগে যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতহন্ত শ্ৰেষ্ঠতৰ মাত্ৰ দুটাক দিলে শ্ৰৱণ আৰু কীৰ্তন তাৰ লগতে স্মৰণৰ কথাটো ৰাখিছে ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাই বা কহিলো স্বৰূপ শ্ৰৱণ কীৰ্তনক প্ৰমুখতা দিলে আৰু লগত স্মৰণ ৰাখিলে কিয় শ্ৰৱণক প্ৰমুখতা কিয় দিলে সব লজিকেল আপোনালোকে যদি গুৰুজনাৰ এক শৰণ হৰিনাম ধৰ্মটো যদি ষ্টাডি কৰে অধ্যয়ন কৰে তেতিয়া গম পাব যে ইয়াতকৈ সহজ আৰু সৰল একো ধৰ্মই হ'ব নোৱাৰে কিয় শ্ৰৱণ আপোনাক যদি কোনোবা মানুহ এজনে আহি পেলাই যদি কৈ দিয়ে যে বাপজন আপোনাকতো দেখিবলৈ বৰ ধুনীয়া লাগিছে আপুনি ডেইলি দেখোন ডেকাটো হৈ গৈছে বছ মিছাকৈ ক'লেও আমাৰ কেনেকুৱা লাগে হে আপোনালোক যেতিয়া সাজি কাচি বিয়া খাবলৈ যায় তে কোনোবাই যদি কাপোৰযোৰৰ প্ৰশংসা কৰি দিয়ে অলংকাৰবিলাকৰ প্ৰশংসা কৰি দিয়ে হে আইগৰাকী আপুনি এযোৰ কেতিয়া ল'লে ইমান ধুনীয়া লাগিছে লাগিলে 10 বছৰ পুৰণা হওক বিয়া ঘৰত কি খুৱাইছে ঠিক নাই বিলাক বাদ দিয়ক আপুনি হাঁহি আহিব হা আজি মোক এনেকৈ ক'লে এগৰাকীয়ে কিয় আনন্দিত কিহৰ কাৰণে কেইটামান শব্দই আপোনাক প্ৰভাৱিত কৰিছে গম পাইছে নাই আৰু 99% মানুহে নিজৰ সুখ দুখৰ চাবিকাঠি আমি বেলেগক দি থওঁ এইটো ল তই যেতিয়া ইচ্ছা মোক দুখী কৰিব পাৰ যেতিয়া ইচ্ছা মোক সুখী কৰিব পাৰ কিয় ৰাতিপুৱাই আহি আপোনাক দুটা বেয়া কথা ক'লে দিনটো টেনচন দুখ আৰু ৰাতিপুৱাই আপোনাক ভালকৈ ক'লে আপুনি দিনটো সুখী কিয় নিজৰ ওপৰত কণ্ট্ৰল নাই
বছ বেলেগক চাবি কাঠি দি থৈছোঁ। গুৰুজনাই কৈছে যদি গ্ৰাম্য কথা এজন মানুহক ইমানকৈ প্ৰভাৱিত কৰিব পাৰে তেতিয়াহ'লে ভাগৱতটো বাংময় মূৰ্তি বুলি কৈছে। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাত্ম ৩য় অধ্যায় ৬২ নম্বৰ শ্লোক। ভাগৱত যিহেতুকে ভগৱান কৃষ্ণৰ বাংময় বাণীৰূপে ইয়াত কৃষ্ণ আছে, যদি গ্ৰাম্য কথাই আপোনাক মোক প্ৰভাৱিত কৰিব পাৰে তেতিয়া কৃষ্ণময় শব্দবিলাকে কি আমাক একো নকৰিব? বুজি পাইছেন নাই? যদি সাধাৰণ একোটা শব্দই আপোনাক মোক প্ৰভাৱিত কৰিব পাৰে তেতিয়া কৃষ্ণময় শব্দবিলাকে আমাক প্ৰভাৱিত কৰিব পাৰিবনে নাই? মাধৱ পুৰুষে কৈছে পাৰিব। কেনেকৈ? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয়। নিৰ্মল কৰি তুলিব। সেইকাৰণে প্ৰথম গুৰুজনাই দিলে ভক্তি মাৰ্গৰ শ্ৰৱণ। শ্ৰৱণত এটা অসুবিধা আছে। কি? শ্ৰৱণ কৰিবৰ কাৰণে বক্তা এজনৰ প্ৰয়োজন হয়। আপোনাক যদি কোৱা মানুহ এজন নাথাকে আপুনি কেনেকৈ শুনিব? শ্ৰৱণ কৰিবলৈ হ'লে কোনোবা এজনে ক'ব লাগিব, তেতিয়া আপুনি শুনিব। শব্দটো যদি নাহে তেতিয়া ক'ৰ পৰা শুনিব? তেতিয়া ছেকেণ্ড অপশ্যন দিলে কীৰ্তন কৰা। আৰু ইণ্টাৰেষ্টিং কথা চাওক, ভগৱানে যিটো শৰীৰ ৰচনা কৰিছে ইয়াতো কাণ দুখন দিছে। দুখন কাণ কিয় দিলে? যে বেছিকৈ শুনা। মুখ এখন দিছে, কমাই খাবা। আমাৰ দৃষ্টিকোণবিলাক উল্টা। আমি ভাবিছোঁ মুখ এখন দিছে গতিকে লগাতাৰ মাৰি থাকা, কাণ দুখন দিছে লাহে লাহে শুনি থাকিলেও হ'ব। বুজি পাইছে নাই? আমি প্ৰত্যেকটো বস্তু উল্টাকৈ লওঁ। এটা শ্ৰেণীকোঠাত এজন শিক্ষক গৈছে, হাতত আধা গিলাচ মদ এলকহল আৰু এটা হাতত কেঁচু এডাল। ছাত্ৰ ছাত্ৰীক সুধিলে কি দেখিছা? এইটো কি? বোলে ছাৰ মদ এয়া। আৰু হাতত এডাল কি? বোলে কেঁচু। এতিয়া চাবা কি হয় মই দেখুৱাম। মদৰ গ্লাছত কেঁচুডাল পেলাই দিলে, ধৰফৰাই কেঁচুডাল মৰি থাকিল। ছাত্ৰ ছাত্ৰীক সুধিলে তোমালোকে কি বুজিলা? লাষ্ট বেঞ্চৰ পৰা এটা হাত উঠাইছে, ছাৰ ক তই কি বুজিলি? ছাৰ আমি মদ খাব লাগে। কিয়? ছাৰ মদ খালে পেটত থকা পেলুবিলাক মৰি যাব। সব উল্টা, সব উল্টা, উল্টাকে বুজিব। আৰু ইণ্টাৰেষ্টিং কথা, আমি নাপিতৰ দোকানত গৈ চেলুনত গৈ চকু মুদি বহি যাওঁ। নাপিতজনৰ ওপৰত আমাৰ বিশ্বাস থাকে যে তাৰ হাতত যদিও খুৰ আছে আমাক এনেকৈ ৰেপ মাৰি নিদিয়ে, এনেকৈ কাটিব। বিশ্বাস আছে, চকু মুদি থাকোঁ আৰামত। ৰাতি ক'ৰবাত যাবলগীয়া হ'লে বাছত উঠি নাইট ছাৰ্ভিচবিলাকত উঠাৰ লগে লগে বেগটো যেন তেন ক'ৰবাত থৈ পেলাই চিট বেকা কৰি পেলাই টোপনি। কিয়? ড্ৰাইভাৰজনৰ ওপৰত বিশ্বাস আছে, ই খালে ডুঙে নেপেলায়। নাপিতজনৰ ওপৰতো বিশ্বাস আছে, ড্ৰাইভাৰজনৰ ওপৰতো বিশ্বাস আছে, কিন্তু বিশ্বাস নাই গুৰু বাণীৰ ওপৰত। ইয়াত আমাক প্ৰমাণ লাগে। ভাগৱতৰ কথা ক'লে প্ৰমাণ লাগে। গুৰুজনাই এক শৰণ এনে দিছে নেকি? শাস্ত্ৰৰ উত্তম যদি গীতা ভাগৱত হয় তেতিয়াহ'লে আনক পৃথিৱীৰ যিমানবিলাক জ্ঞানী পণ্ডিত আছে তেওঁলোকে কওক ইয়াত অষ্টাদশ অধ্যায় ৬৬ নম্বৰ শ্লোকত কি লিখিছে? তাত লিখা আছে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ। চব বাদ দি একমাত্ৰ মোত শৰণ ল। এক শৰণ গুৰুজনাই গীতাৰ পৰা আনিছে। গীতা এখন এলাপচা নহয়। আমাৰ প্ৰস্থান ত্ৰয়ী আছে প্ৰমাণ দিবৰ কাৰণে। ৰন্তু শইকীয়াই ক'লে বুলি আপোনালোকে মানিব নালাগে। আপোনালোকে যদি আমাৰ সনাতন ধৰ্মৰে যদি দৰ্শন শাস্ত্ৰবিলাক পঢ়ে তেতিয়া দেখা পাব যে যিকোনো বস্তুৰ প্ৰমাণ দিবৰ কাৰণে 4 ধৰণৰ প্ৰমাণ আছে। এটা হৈছে প্ৰত্যক্ষ প্ৰমাণ, এটা হৈছে অনুমান প্ৰমাণ, এটা হৈছে উপমান প্ৰমাণ আৰু এটা হৈছে শব্দ প্ৰমাণ। প্ৰত্যক্ষ প্ৰমাণ যিটো 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা নিজে উপলব্ধি কৰে। মই নিজে দেখিছোঁ, মই শুনিছোঁ, মই স্পৰ্শ কৰি চাইছোঁ, মই শুঙি চাইছোঁ, মই সোৱাদ লৈ চাইছোঁ। 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা নিজে শুনিছে। অনুমান প্ৰমাণ, আপোনালোকৰ কিছু দূৰত এখন ঘৰত আহি পেলাই গেটত এখন 108 ৰৈ গ'ল। আপুনি ইয়াৰ পৰা অনুমান কি কৰিব? সিহঁতৰ ঘৰলৈ 108 আহিছে। তাৰমানে কি? তাৰমানে সিহঁতৰ ঘৰত কাৰোবাৰ চিৰিয়াছ, কোনোবা অসুস্থ, সিহঁতৰ ঘৰত 108 আহিছে। বুজি পাইছে নাই? উপমান প্ৰমাণ কেনেকুৱা? উদাহৰণ দি বুজায়। তই নীল গাই দেখিছ? নাই দেখা। নীল গাই কেনেকুৱা? আমাৰ গাইবিলাকৰ নিচিনা। নিচিনা। আমাৰ গাই এজনী দেখি আহি নীল গাই দেখি আহিছোঁ বুলি ক'লে নহ'ব। এইটো এটা উদাহৰণ। অনুমান প্ৰমাণ মিছা হ'ব পাৰে।
আপুনি যদিও ভাবিছে 108 আহিছে সিহঁতৰ ঘৰত কাৰোবাৰ বেমাৰ নহ'বও পাৰে হয়তো ড্ৰাইভাৰজন সিহঁতৰ ঘৰৰ ল'ৰাটোৰ লগত বন্ধু এই কাষতে কোনোবা এজন ৰোগী নমাই থৈ ভাবিছে বন্ধুজনক মাত এষাৰ দি যাওঁ সেইকাৰণে গাড়ীখন ৰখালে অনুমান প্ৰমাণ প্ৰত্যক্ষ প্ৰমাণো মিছা হ'ব পাৰে কুৰুক্ষেত্ৰৰ যুদ্ধত দ্ৰোণাচাৰ্যক যুধিষ্ঠিৰে ক'লে অশ্বত্থমা হত ধনুষৰ পেলাই দিলে অশ্বত্থমা মৰি গ'ল মোৰ একমাত্ৰ সন্তান মই জীয়াই থাকি কি কৰিম কিন্তু কথাটো সত্য নহয় যুধিষ্ঠিৰে কি কৈছিল অশ্বত্থমা হত ইতি গজ অশ্বত্থমা নামৰ হাতী এটাহে মৰিছে কিন্তু ইতি গজ কওঁতেই ভগৱান কৃষ্ণই ইংগিত দি দিলে ঢাক ঢোল মৃদংগ শংখ চব বজাই দিলে পিছৰখিনি নুশুনিলে শুনিলে কোনখন অশ্বত্থমা হত প্ৰত্যক্ষ প্ৰমাণো কেতিয়াবা মিছা হ'ব পাৰে অনুমান প্ৰমাণ মিছা হ'ব পাৰে উপমান প্ৰমাণ মিছা হ'ব পাৰে তেতিয়া ভাৰতীয় দৰ্শনে কৈছে এটা প্ৰমাণ কিন্তু মানিব লাগিব যদি আপুনি আস্তিক হেতু কি শব্দ প্ৰমাণ শব্দ মানে শাস্ত্ৰৰ প্ৰমাণ কিন্তু কি শাস্ত্ৰ মানিব বহুত শাস্ত্ৰ আছে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ দুখন মহাকাব্য গীতা বিভিন্ন আছে ব্ৰহ্মসূত্ৰ আছে মনুস্মৃতি আছে স্মৃতি বহুত আছে কোনখন মানিব ভাৰতীয় দৰ্শনে ক'লে তিনিটা প্ৰস্থান ত্ৰয়ী প্ৰথম আহি গ'ল শ্ৰুতি প্ৰস্থান শ্ৰুতি বেদক কয় শ্ৰুতি প্ৰস্থানত বেদান্তক ৰাখিলে বেদান্ত মানে উপনিষদ যদি উপনিষদত আছে তেতিয়াহ'লে সি প্ৰামাণিক হ'ব আপুনি নামানো বুলি ক'লে নহ'ব আস্তিক যদি আপুনি মানিব লাগিব কি মানিব উপনিষদ শ্ৰুতি প্ৰস্থান স্মৃতি প্ৰস্থান গীতা স্মৃতি প্ৰস্থান কাক কয় বেদক শ্ৰুতি কিয় কয় বুজি লওক জগত সংহৰি সুতি আছা নাৰায়ণ প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ এই বেদ তাৰ পাছত কি হ'ল লাহে লাহে শ্ৰৱণৰ দ্বাৰা বিয়পি আহিল শ্ৰৱণৰ দ্বাৰা আহিল গুৰু শিষ্য এনেকৈ শ্ৰৱণৰ দ্বাৰা বিয়পি অহাৰ কাৰণে ইয়াৰ আন এটা নাম হৈছে শ্ৰুতি আৰু বেদৰ সাৰ মৰ্মখিনি ইয়াৰ শেষত থকাৰ কাৰণে বেদান্ত বুলি কৈছে সেইকাৰণে বেদান্তক শ্ৰুতি প্ৰস্থানৰ প্ৰমাণীয় গ্ৰন্থ হিচাপে ৰাখিলে শ্ৰুতি প্ৰস্থান বেদান্ত স্মৃতি কাক কয় বেদৰ মন্ত্ৰবিলাক নিজৰ বুদ্ধিৰ দ্বাৰা মানুহে প্ৰকাশ কৰিবলৈ ধৰিলে যাৰ যেন মতি কহে বেদক ব্যাখ্যান যাৰ যেনেকুৱা বুদ্ধিয়ে ঢুকি পাইছে বেদৰ মন্ত্ৰ তেনেকৈ কৰি পেলাই সব বিভ্ৰান্তিৰ সৃষ্টি কৰিলে তেতিয়া ঋষিসকলে দেখিলে যে সাধাৰণ মানুহে বেদৰ মন্ত্ৰবিলাক বুজি নাপায় সেইকাৰণে তেওঁলোকে নিজৰ স্মৃতি শক্তিৰ দ্বাৰা আন কিছুমান কাহিনী কৰি পেলাই তেওঁলোকে গ্ৰন্থ ৰচনা কৰিলে যাক স্মৃতি গ্ৰন্থ বুলি কয় তেনেকুৱা এখন স্মৃতি গ্ৰন্থ হৈছে মহাভাৰত মহাভাৰতৰে ভীষ্ম পৰ্বৰ 25 পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় উলিয়াই আনিলে নাম দিলে শ্ৰীমদ ভগৱত গীতা স্মৃতি প্ৰস্থানত গীতাক ৰাখিলে গীতা এখন প্ৰামাণিক গ্ৰন্থ যদি গীতাত আছে আপুনি মানিব লাগিব যদি আস্তিক হয় তৃতীয় হৈছে ন্যায় প্ৰস্থানত ব্যাসদেৱে কাৰণ কেতিয়াবা উপনিষদ পঢ়িলে কৰবাত খেলি মেলি লাগে কৰবাত এনেকুৱা দি দিব আপোনাক ইন্দ্ৰকে আত্মা বুলি কৈ দিলে পৰমাত্মা বুলি কৈ দিলে বৰুণক কৈ দিলে অগ্নিক কৈ দিলে কিয় কৈছে কিয় নাই এইবিলাক বুজিবৰ কাৰণে ন্যায় দিবৰ কাৰণে আসলতে আত্মা ব্ৰহ্ম এইবিলাকনো কি জানিবৰ কাৰণে 555টা সূত্ৰৰ এখন গ্ৰন্থ ৰচনা কৰিলে যিখনৰ নাম দিলে ব্ৰহ্মসূত্ৰ আমাৰ ভাৰতবৰ্ষত এটা নিয়ম আছে জগতগুৰু উপাধি পাবৰ কাৰণে ব্ৰহ্মসূত্ৰৰ ওপৰত টিকা ভাষ্য কৰিব লাগিব বুজি পাইছে নাই কিন্তু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য নকৰাকৈ জগতগুৰু হ'ল তাৰ কথালৈ আহি আছো ইণ্টাৰেষ্টিং